দুয়া জন্ম দুয়া তুমি জন্ম দুয়া বারে 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 গিয়ে ক্ষম বারে 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 গিয়ে ক্ষম বারে 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 গিয়ে ক্ষম প্ৰাণৰ শিল্পী জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি জনাই অনুষ্ঠান আৰম্ভ কৰিব বিচাৰিছো সমগ্ৰ ৰাইজৰ আশীৰ্বাদ বিচাৰিছো বিহুৰ বতৰ আমাৰ ডেকালবিলাক সাজু আছে নে অকমান বিহু বিহু লাগিব লাগিব জোৰকৈ হাত তালিটো মাৰিব লাগিব তেতিয়া ভাল লাগিব ৰাইজে একেলগে ঠিক আছে সকলোৱে একেলগে গাম একেলগে নাচিম আজি মধুকুচি বিহুতলিত গতিকে এইফালে ছোৱালীখিনিৰ পৰা আমাৰ বাই ভনীসকলৰ পৰা এটা জোৰদাৰ হাত তালি এটা চিঞৰ লাগে ঠিক আছে সকলোৱে হাত তালিটো বজাই থাকক মই এটা বিহু গাই দিছো এ মৰম লগাই লগাই ঐ মৰম লগাই লগাই কিন্তু অকমান হাত তালিটো লাগিব হয়নে একেলগে একেলগে গাওঁচোন আজি মধুকুচিত প্ৰথমবাৰৰ কাৰণে আহিছো খুব ভাল লাগিছে ৰাইজৰ মৰম পাইছো উদযাপন সমিতি মৰম পাইছো গতিকে ৰাইজৰ লগত এবাৰ গাম আপোনালোকৰ হাত তালি মোৰ গীত এবাৰ চাওঁচোন জোৰকৈ অসমৰ জনপ্ৰিয় নিউজ চেনেল নিউজ লাইভ আছে আপোনালোকৰ ফালে কেমেৰাটো টুৱাই দিছে আমাৰ ডেকা ল'ৰাজনে গতিকে আপোনালোকে সকলোৱে বজাই দিয়ক গোটেই বিশ্ব দেখি পাব আৰু এবাৰ এ যিদিনা আহিবা পৰম শ্ৰদ্ধাৰ আজি ঐতিহ্যমণ্ডিত মধুকুচি বিহুতলিলৈ অহা সমগ্ৰ বিহু বুলি ৰাইজ প্ৰথমে এই অভাজনৰ তৰফৰ পৰা আপোনালোক সকলোলৈ শ্ৰদ্ধা জনাইছো ভক্তি ভৰা সেৱা জনাইছো লগতে বিহুৰ উল্লেখ জনাইছো উদযাপন সমিতিৰ তৰফৰ পৰা মোক আপোনালোকৰ ওচৰলৈ কেইটামান গীত গাবলৈ আমন্ত্ৰণ জনাইছিলে এই ক্ষেত্ৰত উদযাপন সমিতিৰ সভাপতি সম্পাদক তথা সমগ্ৰ বিষয়বিভাগ কৰ্মকৰ্তালৈ মই কৃতজ্ঞতা জনাইছো ধন্যবাদ জনাইছো আৰু লগতে এজন মানুহৰ নাম ক'বই লাগিব ইয়াতে আমাৰ অতিকে মৰমৰ এটা ভাইটি আছে ইয়াতে বিনোদ চৌধুৰী তাৰে বিনোদে ক'লে বিপিনকে আমাৰ ইয়ালৈ আহিব লাগিব মধুকুচিলে আৰু সেইমতে অহা হৈছে গতিকে উদযাপন সমিতিয়ে বাপতি সাহোন বিহুটি জীয়াই ৰখাৰ স্বাৰ্থত ইমান ধুনীয়া এখন মঞ্চ তৈয়াৰ কৰিছে গতিকে উদযাপন সমিতিৰ কাৰণে এটা জোৰদাৰ হাত তালি বজাই দিলে ভাল লাগিব ৰাইজ একেলগে সকলোৱে হয় অৱশ্যে আপোনালোকে মোক সকলোৱে চিনি পায় সকলোৱে জানে মই তেনে কোনো ডাঙৰ গায়ক বা তেনেকুৱা কোনো ডাঙৰ শিল্পী নহয়
অসমৰ কেইজনমান কেছেট প্ৰযোজকে কেইটামান কেছেটত গীত গাবলৈ মোক সুবিধা দিছিলে আৰু কেইটামান কেছেটত মই গীত লিখিছিলোঁ আপোনালোকে জানে আৰু সেইটো কাৰণে হয়তো মই গায়কৰ নাম পাইছোঁ অসমৰ শিল্পী জগতখনত মই যেনেধৰণে খোজ পেলাব লাগিছিলে ঠিক তেনেধৰণে মই আজিও খোজ পেলাবলৈ সক্ষম হোৱা নাই অসমৰ বিভিন্ন চুকে কোণে ৰাইজৰ আশীৰ্বাদ বিচাৰি ঘূৰি ফুৰিছোঁ আজি মধুকচু বিহুতলিটো দেখিছোঁ হাজাৰ হাজাৰ ৰাইজে উপচি পৰিছে মই ৰাইজৰ পৰা আশীৰ্বাদ বিচাৰিছোঁ যাতে আপোনালোকৰ আশীৰ্বাদৰ দ্বাৰাই মই অসমৰ শিল্পী জগতখনত এখোজ দিব পাৰোঁ আৰু আপোনালোকে ইয়াকো জানিব মই একেবাৰে গাঁৱলীয়া মানুহ পথাৰত যেতিয়া মই হাল বাই থাকোঁ কোৰ মাৰি থাকোঁ তেতিয়া গীতবিলাক ৰচনা কৰোঁ আৰু সেইবিলাক এতিয়াই অসমৰ শ্ৰাব্য কেছেটলৈ আগবঢ়াওঁ সৰুৰে পৰা দেশৰ মাটিৰ গুণ থকা গীতবিলাক গাই মই বেছি ভাল পাওঁ ঠিক তেনেকুৱা এটা গীতেৰে আজি মই মোৰ অনুষ্ঠান আৰম্ভ কৰিব বিচাৰিছোঁ ৰাইজৰ শ্ৰীচৰণত হাতযোৰ কৰিছোঁ গীত মাত পৰিৱেশন কৰোঁতে ভুল কুটি ৰৈ গ'লে আপোনালোকৰ নিজ গুণে মাৰ্জনা কৰিব ধন্যবাদ মই মোৰ গীত গাই যাম কিন্তু এতিয়া আপোনালোকে জানে গোটেই অসম এতিয়া শোকত ম্ৰিয়মান হৈ আছে আমাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গক হেৰুৱাই সদায় অসমৰ আকাশে বতাহে পূবে পশ্চিমে উত্তৰে দক্ষিণে কেৱল এটাই শব্দ জয় জুবিন দা জুবিন দাক ন্যায় লাগে তথাপি আমি ন্যায় দিব পৰা নাই যদি আমি ন্যায়ালয়ৰ ওপৰত আস্থা ৰাখিছোঁ আমি ধৈৰ্য ধৰি আছোঁ অসমৰ ৰাইজে ধৈৰ্য ধৰি আছে এতিয়ালৈকে গতিকে আমি প্ৰায় মঞ্চতে দেখিছোঁ জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জনাইছে প্ৰত্যেকতে আমি ভাবিছোঁ আজি আমাৰ এই মধুকুচি বিহুৰ পৰা আমি অকণমান তেখেতক শ্ৰদ্ধাঞ্জলি জনাম সন্মানীয় সাংবাদিকসকল আছে লগতে নিউজ লাইভ আছে নিউজ লাইভে গোটেই বিশ্বতে দেখাব আমাৰ মধুকুচি বিহুৱে আমাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গক কেনেদৰে সন্মান জনাইছে গতিকে ৰাইজ আমি যদি 1 মিনিট সময় মৌন প্ৰাৰ্থনা কৰোঁ আমাৰ প্ৰাণৰ শিল্পী চিৰশান্তিৰ কাৰণে জুবিন গাৰ্গৰ চিৰশান্তিৰ কাৰণে যিসকলে পাৰে অকণমান উঠি দিব আৰু যিসকলে নোৱাৰে বহি বহি তেখেতক শ্ৰদ্ধাঞ্জলি জনাব তেখেতৰ চিৰশান্তি কামনা কৰিব 1 মিনিট মৌন প্ৰাৰ্থনা কৰি তাৰপিছতে আমি আমাৰ লাইট চলোৱা ভাই বন্ধুসকল আছে এই লাইটবিলাক অকণমান পাৰিলে পেণ্ডেলৰ ফালে লাইটবিলাক কাটি দিব আপোনালোকৰ মোবাইলৰ ফ্লেছ লাইটটো জ্বলাই দিব আৰু চবফালে জিলিকি ৰ'ব আৰু নিউজ লাইভে দেখাব গোটেই বিশ্বতে গতিকে ৰাইজ আমাৰ ফালে দেখাই থাকক কিন্তু মানে পেণ্ডেলৰ লাইটটো অলপ কাটি দিব ঠিক আছে আমি এতিয়া মৌন প্ৰাৰ্থনা কৰিম সকলোৱে 1 মিনিট মৌন প্ৰাৰ্থনা কৰিব এতিয়া মৌন প্ৰাৰ্থনা সময় আৰম্ভ হৈছে ओम शांति मायाविनी रातिर बुकु देखा पालो तुम्हार छवि भरा दिला गोपने आगी हियार कोनो
ধন্যবাদ সকলকে ধন্যবাদ জনাইছো কৃতজ্ঞতা জনাইছো ইমান ধুনীয়াকে আপোনালোকে গীতটো গাইছে এতিয়া মোৰ এটা জনপ্ৰিয় গীত গাইছো সকলোৱে একেলগে সহযোগ কৰি যাব ভাল লাগিব তোহৰ বাবে মই আহিছো ওলাই মোৰ দেশৰ মাটিৰ গান গাবলৈ সদায় ভাৰতৰে পূৰ্ব দিশত সোণালী অসম গৌৰৱে চিঞৰো মই জয় অসম জয় মোৰ কণ্ঠৰ লগে লগে এবাৰ কৈ দিয়ক ৰাইজ জয়